কৃষ্ণ জয়গুৰু শংকৰ। আমি সকলোৱে জানো যে আজি হাজাৰ বছৰ আগৰ পৰা বা অতীজৰ পৰাই এই জীৱ জগত সৃষ্টি হোৱাৰ পৰাই বুলি ক'ব লাগিব যে মহান মহান পুৰুষসকলে বিভিন্নজনে বিভিন্ন ধৰণেৰে মানৱক কেনেকৈ জ্ঞান প্ৰদান কৰিব পাৰি, শিক্ষা প্ৰদান কৰিব পাৰি তাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈ আহিছে। কোনোবাই হয়তো লিখিত আকাৰে, কোনোবাই হয়তো মৌখিক আকাৰে। আমি যদি ভালদৰে চাওঁ, বিভিন্নজনে বিভিন্ন সময়ত বিশেষকৈ মহান মহান ব্যক্তিসকলে মানৱৰ কল্যাণৰ অৰ্থে বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰে বা কিতাপ প্ৰকাশ কৰে, যাতে সেই গ্ৰন্থত থকা সেই মহান বাণীসমূহৰ দ্বাৰাই উচিত কি, অনুচিত কি, শুদ্ধ কি, অশুদ্ধ কি, কৰণীয় কি, অকৰণীয় কি, ধৰ্ম কি, অধৰ্ম কি, তাক যাতে অতি সুন্দৰভাৱে সহজে বুজি নিজৰ জীৱনৰ লগতে সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি যাব পাৰে, তাৰ বাবে প্ৰচেষ্টা হাতত লৈ আহিছে। আৰু বৰ্তমানো তেনে বহু গুণী জ্ঞানী লোক আছে যিসকলে আজি সময়তো আমাৰ এই মানুহৰ বাবে অৰ্থাৎ মানৱ সমাজৰ কল্যাণৰ বাবে বিশেষভাৱে যিকোনো ধৰণৰ পদ্ধতিৰে হ'লেও এই মানৱক কেনেকৈ সত্য দিশে আগবঢ়াই নিব পাৰি বা সত্য অসত্য, শুদ্ধ অশুদ্ধ বিচাৰ বিবেচনা কেনেদৰে কৰিব পাৰি তাৰ বাবে আমাক শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু এজনে মহাপুৰুষ আছিলে বিশ্বত যিজনে কিছু অন্য এটা পদ্ধতিৰে শিক্ষা আৰু জ্ঞান প্ৰদান কৰিবৰ বাবে আমাক চেষ্টা চলাইছিল। সেইজনে হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বিশ্বৰ তেখেতৰ যি চিন্তা, বিশ্বৰ কোনো মহাপুৰুষৰ লগত আপুনি ৰেজনি কৰিব নোৱাৰে। সেইবাবে মহাপুৰুষ মাধৱদেৱে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক যাক এৰি নাহিকেও পাম বুলি কৈছে। যাৰ লগত কাকো উপমা দিব নোৱাৰি বা উদাহৰণ দিব নোৱাৰি। যিটো সময়ত আমাৰ বুদ্ধিজীৱী বা মহান মহান জ্ঞানী লোকসকলে বিভিন্ন পন্থাৰে বা বিভিন্ন পন্থা অৱলম্বন কৰি মানুহক জ্ঞান বা শিক্ষা প্ৰদান কৰা এক সুন্দৰ ব্যৱস্থা কৰিছিলে। আৰু এখোজ আগলৈ গৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিছিলে যে নিৰক্ষৰ যিসকল লোকে কোনো ধৰণৰ আখৰৰ লগত সম্পৰ্ক নাই বা গ্ৰন্থ আৰু কিতাপ তেওঁলোকে অধ্যয়ন কৰাত অসুবিধা হ'ব পাৰে, বা যিসকল লোকে কোনো এজন ব্যক্তিৰ ওচৰত গৈ যিকোনো এটা শিক্ষা গ্ৰহণ কৰাত অসুবিধা পাব পাৰে, তেওঁলোকেও যাতে সহজে শিক্ষা গ্ৰহণ কৰি জ্ঞানী হ'ব পাৰে তাৰ বাবে এটা ধুনীয়া প্ৰচেষ্টা হাতত লৈছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। সেয়াই হৈছে অভিনয়ৰ যোগেদি বা আমাৰ ভাওনা বুলি কওঁ, এই ভাওনাৰ যোগেদি এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছিলে। ভাওনাৰ যোগেদি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এটি সুন্দৰ বাৰ্তা আগবঢ়াব বিচাৰিছিল। সেয়াই হৈছে সত্যত থকাজন যদিও কিবা কাৰণত হয়তো অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তেওঁ এদিন নহয় এদিন জয় হোৱাটো নিশ্চিত। আৰু অসত্যত থাকি আমি যদি আগবাঢ়োঁ আমাৰ পৰাজয় হোৱাটো নিশ্চিত। বা ধৰ্মত থাকি যিজন আগবাঢ়িব পাৰে তেওঁ জয় নিশ্চিত। আৰু অসত্যত থাকি যি আগবাঢ়ে যদিও তেওঁ খন্তেক সময়ৰ বাবে বলৱান হ'ব পাৰে, শক্তিশালী হ'ব পাৰে, ধনৱান হ'ব পাৰে, কিন্তু তেওঁ এদিন নহয় এদিন ধ্বংস নিশ্চিত। এনেধৰণৰ যি এটা বাৰ্তা ভাওনা যোগেদি আমাক তথা মানৱ সমাজলৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সেই আজি 500-600 বছৰ আগতে আমাক ভাওনাৰ দ্বাৰাই দি থৈ গৈছে। যিটো কথা সেই সময়ত কোনো লোকে কোনো মহাপুৰুষে চিন্তা কৰিব পৰা নাছিল। সেইবাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক বিশ্বৰ প্ৰথম নাট্যকাৰ বুলি কোৱা হয়। আমি আকৌ কৈছোঁ বিশ্বৰ প্ৰথম নাট্যকাৰ বুলি কোৱা হয় এই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক। এতিয়া আপোনালোকৰ মনলৈ আমি বিশেষকৈ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মনলৈ আহিব পাৰে যে বিশ্বৰ প্ৰথম নাট্যকাৰ বুলি ক'লে আমি শ্বেক্সপিয়াৰকহে বুজোঁ। আপোনালোকে আমি সকলোৱে জনাটো ভাল, বিশেষকৈ উঠি অহা নৱপ্ৰজন্মই, যে শংকৰদেৱ গুৰুজনাই প্ৰথম যি নাটৰ সৃষ্টি কৰিছিল, অভিনয়ৰ বা নাটকৰ সৃষ্টি কৰিছিল, সেয়া হ'ল চিহ্নযাত্ৰা নাটক। সেই চিহ্নযাত্ৰা নাটক যেতিয়া সৃষ্টি কৰিছিল তেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বয়স আছিল
19 বছৰ আৰু তেখেতে 1468 খ্ৰীষ্টাব্দত 1468 খ্ৰীষ্টাব্দত চিহ্নযাত্ৰা ভাওনা সৃষ্টি কৰিছিল আৰু তাৰ পিছত তেওঁ 1556 খ্ৰীষ্টাব্দত পত্নীপ্ৰসাদ নামেৰে আৰু এভাগ নাট সৃষ্টি কৰিছিল আৰু পত্নীপ্ৰসাদ নাটকে আদি কৰি আৰু 6খন নাট যে কেলিগোপাল কালীদমন, পত্নীপ্ৰসাদ, পাৰিজাত হৰণ, ৰাম বিজয় ৰুক্মিণী হৰণ 6খন নাট কৰিছিল। আমি যদি চিহ্নযাত্ৰা নাটভাগ সংযোগ কৰোঁ তেন্তে হ'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সৰ্বমুঠ 7খন নাট সৃষ্টি কৰিছিল। কিন্তু যিহেতু চিহ্নযাত্ৰা নাটভাগ লিখিত আকাৰে গুৰুজনে থৈ নগ'ল, সেইবাবে হয়তো সেই নাটভাগক আমাৰ গুৰুজনৰ যদিও সৃষ্টি কৰিছিল, হয়তো সেইবাবে সেই নাটভাগক এই ছভাগ নাটৰ লগত সংযোগ কৰা নহয়, যাৰ বাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 6খন নাট ৰচনা কৰা বুলিহে আমাৰ লিখিত আকাৰে পোৱা যায় বা আমি ক'ব বিচাৰোঁ বা আনেও ক'ব বিচাৰে। কিন্তু যদি আমি চিহ্নযাত্ৰা নাটভাগ সংযোগ কৰোঁ তেনেহ'লে 7 ভাগ নাট তেওঁ সৃষ্টি কৰা বুলি ক'ব পৰা যায়। যাই হওক, চিহ্নযাত্ৰা নাটভাগ কিয় সংযোগ কৰা নহ'ল এই ছভাগ নাটৰ লগত, তাক আমাৰ গৱেষক, আমাৰ বুদ্ধিজীৱীসকলে ইয়াৰ মানে বিবেচনা কৰি বা ইয়াৰ বিষয়ত আলোচনা নিশ্চয় আগবঢ়াব থল আছে, আগবঢ়াব আপোনালোকে। আমি যিহেতু ইমান নাজানো, গতিকে সকলো কথাতে আমি প্ৰকাশ কৰিব নিবিচাৰোঁ সকলো কথা। এতিয়া যাই হওক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 1468 খ্ৰীষ্টাব্দত চিহ্নযাত্ৰা নাট যেতিয়া সৃষ্টি কৰিছিল, কিন্তু আমাৰ শ্বেক্সপিয়াৰৰ জন্ম হৈছিল 1564 খ্ৰীষ্টাব্দত। সেই দিশৰ পৰা চাবলৈ গ'লে শংকৰদেৱে চিহ্নযাত্ৰা নাট সৃষ্টি কৰা 96 বছৰ পিছত, আমি আকৌ কৈছোঁ শংকৰদেৱ গুৰুজনাই চিহ্নযাত্ৰা নাট সৃষ্টি কৰা 96 বছৰ পিছত শ্বেক্সপিয়াৰৰ জন্ম হৈছে। ঠিক সেইদৰে যদি আমি পত্নীপ্ৰসাদৰ কথা কওঁ, তেতিয়াহ'লে পত্নীপ্ৰসাদ নাটক ৰচনা কৰিছিলে গুৰুজনে 1526 খ্ৰীষ্টাব্দত। সেই তাৰ পৰা ধৰিলেও 38 বছৰ পিছতহে শ্বেক্সপিয়াৰৰ জন্ম হৈছে। সেই দিশৰ পৰা চালেও শ্বেক্সপিয়াৰে বহুত পিছতহে নাটক ৰচনা কৰিছে। গতিকে আমি সামগ্ৰিকভাৱে যদি চিন্তা কৰোঁ বা আমি যদি চাওঁ তেন্তে দেখিবলৈ পোৱা যাব যে বিশ্বৰ প্ৰথম নাট্যকাৰগৰাকী হৈছে এই অসম মুলুকত আৱিৰ্ভাৱ হোৱা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। বাৰু যাই হওক, শ্ৰীমন্ত শংকৰদেৱ এজন এনে দূৰদৰ্শী চিন্তাশীল মহাপুৰুষ আছিল, কাৰো লগত তেওঁক উপমা কৰিব নোৱাৰি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে জাকেৰি নাহিকে উপাম বুলি কৈছে। তেওঁ কেৱল ভাওনাই নহয়, নানা ধৰণৰ গ্ৰন্থ, কীৰ্তন দশম, ৰত্নাকৰ, ভাগৱতৰ বহুতকেইটা খণ্ড তেওঁ ৰচনা কৰিছে। গুণমালাকে আদি কৰি খোল বাদ্য, সূত্ৰ নৃত্য, মানে সকলো দিশৰ সৰ্বগুণাকৰ বুলি কোৱা হয়। তেওঁ নাজানে কি, তেওঁ বাদ্যকাৰ, নৃত্যকাৰ, কলাকাৰ, চিত্ৰকাৰ, তেওঁ সকলো এজন ধৰ্মগুৰু। আৰু ধৰ্মৰ কথা বাদ দিলেও তেখেত বহুত গুণৰ অধিকাৰী। গতিকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ থকাৰ পিছতো, এজন গুৰু থকাৰ পিছতো বৰ্তমান সময়ত আমাৰ একাংশ শিক্ষিত লোকে নতুন নতুন গুৰু বিচাৰি হাবাথুৰি খাবলগীয়া হৈ যায়। কিন্তু সেইসকলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ যিখিনি গ্ৰন্থ বা যিখিনি তেওঁৰ সৃষ্টিৰাজি, তাক কিন্তু আজিলৈকে সত্য শুদ্ধ ৰূপত পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ সময় উলিয়াব নোৱাৰিলে, যিটো কথা অতিকৈ পৰিতাপৰ কথা আৰু দুখৰ কথা। এতিয়া শংকৰদেৱ গুৰুজনে চাওকচোন, আমাৰ নিৰক্ষ যিসকল লোক বা আমি যিসকলে অধ্যয়ন কৰিবলৈ সময় নাপাওঁ, কাৰোবাৰ লগত আলোচনা কৰিবলৈ সময় নাপাওঁ, সেই লোকসকলে যাতে ভাওনা যোগেৰে সহজে বুজি পাব পাৰে প্ৰকৃততে সত্য কি অসত্য কি, ভুল কি শুদ্ধ কি, আৰু ধৰ্ম কি অধৰ্ম কি, আৰু ধৰ্ম জয় সত্য জয়, এই কথাটো যে চিৰন্তন সত্য, এই কথাটো বুজাব বিচাৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভাওনা যোগেদি। আমি যদি চাওঁ প্ৰতিখন ভাওনাতে, সেই গুৰুজনৰ ভাওনা বুলিয়ে নহয়, বৰ্তমান সময়তো আমাৰ অসমীয়ালৈ অনুবাদ কৰি যিসকলে ভাওনা পৰিৱেশন কৰি আছে, এতিয়াতো হাজাৰ হাজাৰ ভাওনা নাট হৈ পৰিলে। বা যাই হওক, সেই সকলো ভাওনা যদি আমি চাওঁ তেতিয়া দেখিম যে এক কৃষ্ণ বাদে অন্য দেৱ দেৱতা পূজা কৰা যিসকল লোক,
সেইসকলৰ সদায় শেষ মুহূৰ্তত পৰাজয় হয় আৰু পতন হয়। তাৰ প্ৰমাণ আমি যদি দৈত্যসকলক চাওঁ, আমি যদি অসুৰ ভাৱৰীয়াসকলক চাওঁ, তেতিয়া দেখিবলৈ পাম তেওঁলোক ভাওনাৰ আধা সময়লৈকে শক্তিশালী ৰূপত পৰিৱেশন কৰে, কিন্তু শেষত তেওঁলোকক সদায় সেই একেবাৰে মানে নিচলা বুলি ভবা যিজন বিষ্ণু বা ৰাম বা আমাৰ ভগৱানৰ বিশ্বাস কৰা প্ৰভু ভগৱন্তৰ যিসকল ভকত তেওঁলোকৰ ওচৰত শেষত গৈ তেওঁলোক পৰাজয় বৰণ কৰে। কিন্তু আচৰিত কথাটো হৈছে আমি কি কৰোঁ, ভাওনা আধৰুৱাকৈ আমি চাই গুচি আহোঁ। আমি ভাওনা সদায় আধৰুৱাকৈ উপভোগ কৰোঁ। সেইবাবে আমাৰ কি হয়, অন্য দেৱ দেৱতা পূজা কৰা যিসকল অসুৰে হওক বা অন্যান্য যিসকল ভাৱৰীয়া বা দৈত্য বুলিয়ে কওক, তেওঁলোকে সদায় শক্তিশালী ৰূপত যি অভিনয় কৰে সেই অভিনয় চাই আমি গুচি আহোঁ। যাৰ বাবে আমাৰ এটা ভাৱধাৰা জাগত হৈছে আমাৰ অন্তৰত যে অন্য দেৱ দেৱতা পূজা কৰিলে মানুহ শক্তি হয়, মানুহ দীৰ্ঘম্যাদী হয়, এনেধৰণৰ এটা কথা মনলৈ আমাৰ জাগত হৈছে মনত। কিন্তু আমি যদি শেষলৈকে ভাওনাসমূহ চাওঁ তেতিয়া দেখিবলৈ পাম যে নহয়, এক কৃষ্ণক যি উপাসনা কৰে অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় লৈ যি আগবাঢ়িব বিচাৰে তেওঁ শেষত জয় হয়। বাকী দেৱ দেৱতা শিৱ পূজা বুলিয়ে কওক, ব্ৰহ্মা বুলিয়ে কওক, কালী বুলিয়ে কওক, দুৰ্গা বুলিয়ে কওক, সেইসকলক কিন্তু সদায় পৰাজয় বৰণ কৰে ভাওনা শেষত। চিন্তা কৰকচোন, ইমান সুন্দৰভাৱে বুজাই দিয়াৰ পিছতো আমি এক ঈশ্বৰবাদ কাক তাক বুজি নাপালোঁ, এক শৰণ কাক তাক বুজি নাপালোঁ। গুৰুজনে কেৱল মাত্ৰ এক ঈশ্বৰবাদ অৰ্থাৎ এক শৰণ এজনৰ ওচৰত আশ্ৰয় লোৱাটোৱে আমাক সকলো দিশৰ পৰা গ্ৰন্থ মাধ্যমেই হওক, তেওঁ কবিতাৰাজি মাধ্যমেই হওক বা তেওঁ ভাওনা মাধ্যমেই হওক আমাক সুন্দৰভাৱে বুজাই থৈ গৈছে। গতিকে আজি আমি ভাওনাৰ বিষয়ে ইমানেই ক'লোঁ। আশা কৰিছোঁ উঠি অহা নৱপ্ৰজন্মই শংকৰ মাধৱৰ ওপৰত বিস্তৃতভাৱে অন্যান্য কৰ্মসমূহ কৰাৰ লগতে আমাৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়েও যাতে কিছু অধ্যয়ন কৰে তাৰ বাবে আমি সেৱা নিবেদন কৰিছোঁ। নহ'লে আপোনালোকেও এদিন বৰ্তমান সময় একাংশ বুদ্ধিজীৱী সাহিত্যিক সাংবাদিকে যেনেকৈ গুৰু বিচাৰি হাবাথুৰি খাইছে, আপোনালোকে গুৰু বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিলে। যিটো কথা লক্ষীনাথ বেজবৰুৱা হৈছিলে, তেওঁ কি কৰিছিলে, ভাল এজন গুৰু লাগে বুলি বিশ্ব বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে, ভাল ধৰ্ম লাগে বুলি বিচাৰি ফুৰিছিলে। শেষত তেওঁ ক'লে যে জগতৰ গুৰুক অন্ধলাই ঘৰতে নিচিনিলোঁ, জগতৰ গুৰু শংকৰক অন্ধলাই ঘৰতে নিচিনো বুলি তেওঁ বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত লিখি থৈ গৈছে। আৰু আপোনালোকে আৰু শংকৰদেৱে নিৰ্মল ধৰ্ম পবিত্ৰ ধৰ্ম প্ৰচাৰ কৰিছে বুলি তেওঁ স্বীকাৰ কৰিছে। আপোনালোকে বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত চাব, আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব। গতিকে ইমানে কৈ আজি এই ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মই শংকৰ মাধৱৰ বিষয়ে বিস্তৃতভাৱে বহলাই তেওঁলোকে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব। জয় গুৰু শংকৰ, জয় আই অসম।